পহিলা বহাগ প্ৰথমতেই সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু বিহুৰ আন্তৰিক ওলগ আৰু সম্ভাষণ জনাইছোঁ। আজি যিটো অনুষ্ঠান আমি কৰিলোঁ পশ্চিমচতীয়া বিহু সন্মিলনে সমূহীয়া সম্বৰ্ধনা অনুষ্ঠান। আচলতে সমূহীয়া সম্বৰ্ধনা বুলি ক'লেও এইটো হ'ল সৰুৱে ডাঙৰক সেৱা আৰু ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ যিটো আমাৰ সাতাম পুৰুষীয়া যিটো আমাৰ ঐতিহ্য পৰম্পৰা, যি এক নিয়ম আছিলে যে বিহুৰ দিনাখন আমি সৰুৱে ডাঙৰক সেৱা কৰিব লাগে, ডাঙৰে সৰুক আশীৰ্বাদ দিব লাগে। সেই অনুষ্ঠানটি এইবাৰ খালি আমি সমূহীয়াভাৱে কৰিছোঁ। সমূহীয়াভাৱে কৰাৰ কাৰণ এইটোৱেই যে আমাৰ মাজত ক্ৰমান্বয়ে কিছুমান বস্তু লোপ পাবলৈ ধৰিছে। আমাৰ কণ কণ যি ল'ৰা ছোৱালী উঠি আহিছে, নতুন প্ৰজন্মৰ যি উঠি আহিছে, আমাৰ যি অসমীয়া জাতিৰ অসমীয়া সমাজৰ যি এটা চহকী পৰম্পৰা আছে, সেই পৰম্পৰাটোক তেওঁলোকক শিকাবৰ কাৰণে, দেখাবৰ কাৰণে, বুজাবৰ কাৰণে, লগতে তেওঁলোকৰ মাজত মনত যাতে এটা আধ্যাত্মিক ভাৱৰ সেৱাৰ ভাৱ গঢ়ি উঠে, তাৰ বাবে আজি আমি অনুষ্ঠানভাগ সমূহীয়াভাৱে সম্বৰ্ধনা তথা সেৱা আৰু আশীৰ্বাদ গ্ৰহণৰ যি অনুষ্ঠান, সেই ভাগ আজি আমি ইয়াত উদযাপন কৰিছোঁ বা পাতিছোঁ।